নমস্কাৰ জনাইছোঁ নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ সকলোকে। মই এটি নতুন ভিডিঅ' প্ৰস্তুত কৰিছোঁ। মোৰ ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আপোনালোকে যদি মোৰ ফেচবুক পেজখন প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে ফ'ল' কৰি ল'বলৈ নাপাহৰিব। লগতে আপোনালোকে মোক বহুত বেছি মৰম দিব বুলি আশা কৰিলোঁ। আজি বছৰটোৰ নতুন দিন 1 জানুৱাৰী তাৰিখ। তো আজিৰ দিনটোত আচলতে আমাৰ বছৰটোৰ নতুন দিন বুলি ধৰি সকলোৱে বনভোজ খোৱাৰ আয়োজন কৰা হয়। লগ বন্ধুৰ সৈতে প্ৰীতিভোজৰ মঞ্চস্থ কৰা হয়। বন্ধু বান্ধৱীসকল, নতুন বছৰটিত আপোনালোক সকলোকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে আপোনালোকে সকলোৱে নতুন বছৰটিত খুব আনন্দৰে দিনবোৰ কটাব পাৰে। আৰু লগতে মোৰ এটি অনুৰোধ, যিহেতু আপোনালোকে সকলোকে আজি এই দিনটোত লগ বন্ধুৰ সৈতে একেলগে প্ৰীতিভোজৰ আয়োজন কৰা হয়, সকলোৱে একেলগত বহি এসাঁজ খোৱাৰ কথা ভাবে। আৰু মই এইখিনিতে কথা এটা কওঁ, যিহেতু আমাৰ এই নতুন বছৰটোৰ দিনবোৰ খুব সুন্দৰ হৈ উঠক বুলি ভাবিয়ে যেতিয়া আমি এখন বনভোজ খোৱাৰ আয়োজন কৰা হওঁ নতুন বছৰটিত, তো গতিকে যেতিয়া নেকি লগ বন্ধুৰ ওচৰ চুবুৰীয়াৰ সৈতে কিবা মনোমালিন্য ঘটা হয়, ঠিক তেনেধৰণে যদি আমি এসাঁজ প্ৰীতিভোজ খোৱা হওঁ, সেই দিনটোৰ পৰা যিখিনি আগতে চলি গৈ থকা বেয়া দিন আছিল, সেই দিনবোৰ সম্পূৰ্ণকৈ আঁতৰাই নতুন মন মেলি নতুনকৈ লগ বন্ধুৰ সৈতে একেলগে আমি বহি এসাঁজ খোৱা হওঁ। সুৰা ব্যৱহাৰ কৰা হওঁ, যিহেতু সকলোৱে নেখালেও প্ৰায়ভাগ লোকে সুৰা ব্যৱহাৰ কৰিবই ধৰক। বছৰটো নতুন দিন যিহেতু অলপ মনবোৰ ভাল লগাবৰ কাৰণেও হ'লেও কৰা হয়। যি নহওক, কিন্তু মই এইখিনিতে এটা অনুৰোধ কৰিম, আপোনালোকে সুৰা ব্যৱহাৰ কৰিব যিডোখৰ ঠাই নিৰ্বাচন কৰে, সেই নিৰ্বাচন কৰা ঠাইডোখৰ যাতে পৰিৱেশ বিনষ্ট হ'ব নাপায়, তাৰ কাৰণেও আপোনালোকে সকলোৱে চকু দিব। আৰু সম্পূৰ্ণ খাই শেষ হোৱাৰ পিছত প্ৰীতিভোজ যেতিয়া আমি খাই শেষ কৰা হ'ম, তাৰপিছত থকা যিখন ঠাই, সেই ঠাইখন যাতে কোনেও লেতেৰা দেখি নাপায়, সেইখিনি আমি চাফ চিকুণ কৰি থৈ যোৱাটো আমাৰ এটা দৰকাৰ। আৰু এই যেতিয়া আমি সুৰা ব্যৱহাৰ কৰোঁ, সুৰা ব্যৱহাৰ কৰাৰ পাছত বহুত লোকে কেতিয়াবা কি হয়, বটল উটল ভাঙি মেলি পেলাই থৈ যায়, তাৰপিছত কিছুমানে নদীত দলিয়াই দিয়ে। তো সেইখিনি কাম আচলতে কোনেও নকৰিব। আৰু লগতে সুন্দৰকৈ আপোনালোকে প্ৰীতিভোজ এসাঁজ খাব, বা আমিও খাম। আৰু বহুত দূৰ দূৰণিৰ ঠাইৰ পৰা আহি, বহুত দূৰ দূৰণিৰ ঠাইত আহি যি প্ৰীতিভোজ খোৱাৰ মঞ্চস্থ কৰে, তো সেইকাৰণে আমি সকলোৱে নতুন বছৰটিত খুব সুন্দৰকৈ যাতে আমি দিনবোৰ পাৰ কৰাব, তাৰ কামনা কৰিছোঁ। লগতে মোৰ এটি অনুৰোধ, নতুন বছৰ যি ধৰণে আমি প্ৰথম দিনটোৰ পৰা আৰম্ভ কৰিছোঁ, যোৱা বছৰটোত যেনেধৰণে আমি দিনবোৰ পাৰ কৰিলোঁ, তাতকৈ আৰু অকণমান সুন্দৰকৈ আমি পাৰ কৰিব পৰা হ'লে ভাল হয়। আৰু তাৰ কামনাৰে আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। সকলোকে মোৰ অনুৰোধ। আৰু মই এটা কথা কৈ থৈ দিওঁ, যেনেধৰণক নতুন প্ৰজন্মৰ শিশুসকলৰ কথা কৈছোঁ, আপোনালোকে সকলোৱে বেছি আনন্দ হৈ, বেছি উত্তেজনা হৈ নিজৰ বাইকখন স্পীড চলোৱা বা কিবা ঠিক তেনেকুৱা ধৰণৰো কৰিব নালাগে। চবেই খুব ভালকৈ জীৱনবোৰ আৰম্ভ কৰিবলৈ চেষ্টা কৰিব লাগে, মই শিশুসকলক বিশেষকৈ কৈছোঁ। তো বন্ধু বান্ধৱীসকল, মোৰ এই সৰু ভিডিঅ'টো আপোনালোকে চাই যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। লগতে মোৰ এই ভিডিঅ'টো আপোনালোকে যদি ফেচবুক পেজত চাই, মোৰ পেজটো ফ'ল' কৰি দিব। যদিহে মোৰ এই ভিডিঅ'টো আপোনালোকে ইউটিউব চেনেলত চায়, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নেপাহৰিব। ধন্যবাদ।